অ গ ঙ ঘৰটো ক'লৈ গ'ল ঘ কেনেকুৱা লাগিলে খেলাত ভাল লাগিলে ভাল লাগিলে লাহে লাহে পৰিবি লাহে লাহে চাহ পানী দিবলৈ আহিলে এইবোৰ কষ্ট কৰিবই লাগিব এটা চাউল ধোৱা পানীটো পায় সুখ নাই তাৰমানে এইজনীৰ ওচৰত এইজনীৰ পৰা শান্তি নাই এইজনী চিন্তাখনত পাত ছিঙিবলৈ এৰিব নহয় উঠাই দিয়া একদম ওপৰত চেনেল পিন্ধি ল বহি লওঁ লাগি দিব সাৰ পাইছো নমস্কাৰ দেই স্বাগতম জনাইছো আজিৰ দিনটোৰ ভিতৰত আপোনালোক সকলোকে যেতিয়া মই বিচনাত শুইছিলোঁ প্ৰায় আধা ঘণ্টামানৰ পিছৰ পৰা মোৰ দাঁতৰ বিষ আকৌ আৰম্ভ হ'বলৈ লাগি গৈছিলে এনেকুৱা ধৰণে বিষাইছিলে নহয় ইকাতি হৈছোঁ টোপনি যাব পৰা নাই তাৰপিছত কি হ'ল ৰাতি শুই উঠি আকৌ পেৰাচিটামল আনি থোৱা আছিলে তাৰ টেবলেট এটা খাইহে মই টোপনি গৈছোঁ এতিয়া সাৰ পালোঁ ঘৰৰ মানুহ গোটেইখিনি উঠিলে ককা মা উঠিলে গোটেইখিনি মই সাৰ পোৱাটো কেতিয়াবাই পাই আছোঁ এই মেকুৰীৰ লগত ধেমালি কৰি থাকোঁতে গৈছে কাপোৰ এবাৰ মাতি পালেহি বিচনাখন মই অকলে পোৱা নাই মেকুৰী দুটা আৰু মই তিনিটা এয়া দেখিলে এই মেকুৰী দুটা আৰু মই দুদিনকৈ ব্ৰাছ কৰা নাই কিনো হয় চাওঁ কেনেকুৱা লাগে গৰম পানী অলপমান কৰি গৰম পানী খাই আছোঁ চাওঁ কোনো নাম লিখিলি চাওঁ কোনো নাম লিখিলি নামটো লিখিলে আকৌ নাই সেইটা কি চাওঁ ভালকৈ দেখুৱা পঢ়ি দেখুৱা ঘৰটো ক'লৈ গ'ল প্ৰথম চ দ্বিতীয় চ বগীয়া জ নিয়ম চাই পঢ় আকৌ ধৰি আৰু ইফালে কি লিখা আছে চাওঁ
মই যদি দাইখিনি কাৰোবাৰ ওচৰত কাটিলোহেঁতেন মানে নাপিতৰ ওচৰত কাটিলোহেঁতেন নহয় এনেকৈ মেচিনত কটাহেঁতেনতো 50-60 টকা ওলাইছে এনেকৈ কটাহেঁতেনো এতিয়া মোৰ ওচৰতে এই চুলি কটা মটৰটো আছে মেচিনটো আছে তাৰমানে অলপ অলপ পাতলা কৰি দিছোঁ আৰু প্ৰথমতে কেনেকুৱা আছিলে বা এতিয়া কেনেকুৱা হ'লো মই আপোনালোকক নকলেও হ'ব আপোনালোকে দেখিছে হয়নে এতিয়া সময় হ'ল 10:26 আৰু আমি দুটা যাওঁ বাগানলৈ পাত আনিবলৈ যাওঁ আৰু চাহ দিবলৈ যাওঁ বলক যাওঁ কেনেকুৱা লাগিলে ঠেলাতে ভাল লাগিলে আৰু পালোহি আমি বাগান এইফালে এখন বাগান আছে এই বাগানখনত কালিলে পৰহিলে মানে পাত ছিঙিব আৰু আমি যাম এই ৰাস্তাটোতে আহিছোঁ একদম বোকা আৰু যাম এইফালে আমাৰ বাগান এইফালে আহ বলক বাগান থকা সেই মানুহ পাই গ'লোহি বা বাগান পাই গ'লোহি বল এই চাহটো ইহঁতক দিওঁ আৰু যিমান পাত ছিঙিলে এইখিনি লৈ যাওঁ এইফালে লাহে 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 পৰিবি লাহে 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 চাহ পানী দিবলৈ আহিলে এইবোৰ কষ্ট কৰিবই লাগিব হয় ইয়াত বহি ল পাৰ বনাত বহ ইয়াত বহি ল ভাগৰ লাগিলে নি সেইটোকে কৈ থাকিব নতুন গলি নিউ কাৰণে পাতে না ৰাখে না বুইলে ভাল হ'ল মাতো তুমি লৈ লোৱা এইটো মোক দিছা নেকি মোৰ নালাগে কৈছে মই দি দে বিস্কুট দিলে ইয়াৰ পাণবোৰ পেলাব হ'ল আৰু গেলা গেলা পাণবোৰ আনিবলৈ ধৰিছে মমাই যদি নাথাকে নহয় কণা মমায়ো মমাই কেতিয়াবা কি আনিছে চা কি ধুনীয়াকৈ বাকিছে নে এটা চাউল ধোৱা পানী দিব সুখ নাই তাৰমানে এইজনী ওচৰত এইজনীৰ পৰা শান্তি নাই এইজনী চিন্তাখনত পাত ছিঙিবলৈ এৰিব নহয় সেইদিনাখনে সুখ হ'ব মোৰ চাচোন মই চাউল ধোৱা পানী দিব হয় নাই বাৰু আমাৰ ইয়াতকৈ ভালকৈহে ওলায় চাউল ধোৱা পানী অকণি কিহত খাবি এতিয়া তোমালে খাইছা দেই অকণ দি দে পানী এতিয়া হ'ল 11:45 সিহঁতে যেতিয়াৰ পৰা পাতটো ছিঙিছিলে সেই ৰাতিপুৱাৰ পাতটো বুলি কৈছোঁ আৰু এতিয়া ঠেলাত উঠালোঁ অকণমান নি গৈ ব'লা এই আগুৱাই দিবা সেইখিনিলৈকে মই যামগৈ এডোখৰ ইয়াক উঠাই দিয়া একদম ওপৰত চেনেল পিন্ধি ল অঁ বহি লওঁ লাগি দিব খালি চাহি মটৰ চাইকেলখনত ঠেলাখন বান্ধিলোঁ আৰু পাৰখিনি উঠালোঁ ভাগিনটোক ঠেলাত উঠাই লৈছোঁ এতিয়া মই চলাই যাম গাড়ীখনো গৈ থাকিব ৰাস্তাটো চব কিমান বেয়া উলিয়াই লৈ দেখোঁ তেওঁ ভাল উঠি ল'বি দেই আৰু এইবোৰ চব ৰাস্তা কেনেকুৱা দেখিলে যাব লাহে ধীৰে নিম আৰু ঘৰলৈ পাতখিনি আনিলোঁ আৰু ধুনীয়াকৈ জুখি কৰি মেলি থৈ দিছোঁ আকৌ বাগানলৈ যাম অলপ সময় পিছত অকণমান বহোঁ ভিডিঅ' এডিটিং কৰিছোঁ
নকয় গেলে চানা আনিছো বুলি চাহ অলপ দিছে খাই ল'ম এটা উঠৰ মই আকৌ ওলালোঁ বাগানলৈ বুলি আৰু এতিয়া মই লৈ লৈছোঁ ৰ'ব দেখাইছোঁ আপোনালোকক বাদাম 10 টকা পইচা 100 লৈ লৈছোঁ এইফালে আছে বাদাম 10 টকা সিহঁতি মাল খাম বুলি কৈছে ওচৰতে মানুহ এঘৰত খৌলিয়ামত পায় মোক পইচা 100 লৈ যাব কৈছে কোনে খাই কি কথা সেইবোৰ গম নাপাওঁ মই মাতো তোমালোকক ফচি যাব পৰা নাই কি হ'ব টানিলো ঠেলিও হিলাবই নোৱাৰি সেইটো নমাৰিলোঁ যি হয় হ'ব বোলো বা এখন পুৰা স্পীড দি দিলোঁ যেন তেনে উঠি গ'লগৈ নাই পেলোৱা নহয় পাতৰ মূল্য পেলোৱা নাই যিটো চকা পিছৰ চকাটো সেইটো স্লিপ কৰে ন স্লিপ কৰিলে বোকা পৰি গ'ল ক'লা নেকি কিবা এটা কৰি লওঁ নাই হোৱা মানে এইটো লৈ যাচোন সেইখিনি আগবঢ়াই থৈ আহাগৈ ক'ত তুমি মোক কাম বঢ়াবলৈহে আহিছা যে তোমাকহে কৈছোঁ মই নিবলৈ অকলে নোৱাৰি তেনেকৈ নহয় এইফালে পাপাই দিওঁ এইফালে ডাঙাচোন ডাঙৰ ওপৰলৈ ডাঙৰ ওপৰলৈ ডাঙৰ গেছটো ওপৰলৈ ডাঙৰ সেয়া মই যে আপোনালোকক কৈছিলোঁ বস্তু এটা আনিম বুলি জোঁৱাই আনি লাগে এইটো কি 50 টকা লৈছে জোঁৱাই নে জোঁৱাই 50 টকা আৰু দুগিলাচমান খাই লৈ এনেই মনটো ভাল লাগিব এগিলাচ খাই যোৱা চাওঁ জানো পোৱালি হেৰিটো নানিলি অকণমান মাৰি দিয়া তাৰমানে মই ভিডিঅ' কৰিছোঁ দেখি নোখোৱা নাই পিছত খাবা গম পালোঁ নগৰত লৈ নক দিয়ক এইবুলি উঠাম দ্বিতীয়বাৰৰ বাবে চাহপাত কৰিব গাড়ীখন মোক কৈ আছিলে ইফালে এইফালে পোনালোঁ এতিয়া লৈ যাওঁ চাৰিটা 20 এতিয়া সময় আৰু মই ওলাইছোঁ বাগানত দৰৱ স্প্ৰে কৰিবলৈ হ'ব মই ওলাইছোঁ বাগানত দৰৱ স্প্ৰে কৰিবলৈ যিখন বাগানত মই চাহ দিছিলোঁগৈ পাত আনি আছোঁ সেই বাগানখনলৈ যাওঁ আৰু ওচৰতে আৰু এখন বাগান আছে বাৰু য'ত নেকি গাড়ীখন ফচি যায় ৰাস্তাটো বেয়া সেইখিনিত আজিয়ে ছিঙিব আজি সময়টো আছে বাৰু গাড়ী অহালৈকে গধূলিলৈকে মানে সিহঁতে পাত ছিঙিব আৰু যিখন বাগানত পাত ছিঙি আছিলে সেইখন বাগানত পাত ছিঙি হৈ গ'ল গতিকে ব'লক মোৰ কামটো দৰৱটো মাৰি সোনকালে আজৰি কৰিব লাগে মহৰ চাহী ভিটামিন এইবিলাকে খাইছে এয়া মানুহখিনি পাত ছিঙি আছে বাগানখন আছে এই ৰাস্তাটোৰ এনেকৈ গৈ অকণমান আগতে বাওঁ চাইডে সোমাই দিব লাগিব এনেকৈ গৈ সেই আগলৈ আছে মই য'ত দৰৱ মাৰিমগৈ নহয় সেই আগত আছে মানে তাত দৰৱ মাৰিমগৈ তাত পাত ছিঙি হৈ গ'ল আৰু ইয়াত কালিলৈ পাত ছিঙি হৈ যাব ইয়াত কালিলৈ দৰৱ মাৰিম উপায়টো নাই কি কৰিব ন উপায় নাই কাম কৰিবই লাগিব কামত লাজ চম সৰু ডাঙৰ এইবিলাক কথা নাই কাম আৰু খালি মুঠতে পইচা লাগে গাড়ীখন সেইফালে নি ঘূৰাই আনি এইফালে ৰাখিলোঁহি গাড়ীৰ অৱস্থা চাওক গাড়ী নহয় ট্ৰেক্টৰ বুলি ক'ব এখন আৰু বহুত মানুহে কয় কালিতো কৈছিলে মোক আপোনাৰ বোলে গাড়ীখন বোলে কিহৰ ইমান বোকা বোলে মই কৈছোঁ যে কি মই এখনে হাল বাওঁ আৰু এইফালে চাওক অৱস্থা বোকা চোকা মাৰি এতিয়া মই এই টুলখনে আৰু টিংটোলৈ যাওঁ আৰু দৰৱখিনিয়ে এই বাগানখনতে মই এতিয়া দৰৱ স্প্ৰে কৰিম ভিটামিন চাহী মহৰ এইবিলাক আৰু পাত ছিঙি হৈ গ'ল চাওক ধুনীয়া হৈ আছে
মহ অলপ অলপ লাগিছে, চাহি লাগিছে, ভিটামিনটো মাৰিবই লাগিব পাত ছিঙাৰ পিছতে। আৰু ঘৰৰ পাছত টেবুলখন অকণ টেবুল নহয় টুলখন লৈছিলোঁ, স্প্ৰেটো থলোঁ, দৰৱ চব মিলালোঁ। এতিয়া মানে ষ্টাৰ্টটো দি আৰু স্প্ৰে কৰোঁ। সহায় কৰিবলৈ মোক কোনো নাই, অকলে অকলে ফটাফট কামখিনি কৰি লওঁ দেই। বাগানত দৰৱ মাৰি আহি ঘৰ পাই গ'লোহি। আৰু সেই পাত ছিঙি থকা মানুহখিনিয়ে ঠেলাখন মটৰচাইকেলত বান্ধি থোৱা সেই ঠেলাখন নিজেই টানি আনি লৈ আহিলে আৰু সিহঁতি ছিঙা পাতখিনি জুখি ইয়াত মেলি ঘৰলৈ গুচি গ'ল। জোৰ লগা কে হাইয়া, जोर लगा के, और क्या बोलते हैं? जोर लगा के नहीं, हाइया, जोर लगा के नहीं, यहाँ पर जोर नहीं लगाना चाहिए, ৰাতিৰ এতিয়া সময় হ'ল 8:48 আৰু মই ৰাতিৰ ভাত খোৱাই নাই। আমাৰ ঘৰৰ সেই মানুহবোৰে ভাত খালে, ভাত খাই কৈ শুবলৈ গৈছে, বহিছে, এনেকুৱা কথা। আৰু মই খাবলৈ লৈছোঁ আৰু ঠিক কৰিছোঁ আৰু মই নোখোৱাৰ আগতে সেই মেকুৰী দুটা আছে, মাছ এজনী, শুকান মাছ এজনী মই 10 টকা কিনি আনি থৈছিলোঁ। শুকান মাছ 10 টকা কিনি পৰহি মানে আনি থৈছিলোঁ মেকুৰীক দিম বুলি। জুইত গৰম কৰি ভাত কেইটামানৰ লগত মই নোখোৱাৰ আগতে দিলোঁ আৰু সিহঁতি ধুনীয়াকৈ খাইছে। মাহঁতৰ লগত পাপাহঁতৰ লগত ভাত খালে বাৰু, তথাপিও আকৌ মই ধুনীয়াকৈ সানি কৰি দিছোঁ, খাইছে বাৰু। এইটো ঠাণ্ডা পানী থৈছোঁ, খাব। এতিয়া হ'লগৈ সময় ৰাতিৰ 9:53 আৰু মই ৰুমলৈ যাওঁগৈ আৰু আজি অলপ সোনকালে শুই যাওঁ। কাৰণ কেলৈ মোৰ কালিলৈ ভালেমান কাম আছে, তাৰপিছত কামেই আছে, বেলেগটো একো নাই। মানে অকণমান গাটোও মোৰ ভাল লগা নাই। এই দাঁতখিনি ইমান আজি বিষ অনুভৱ হোৱা নাই বাৰু, কিন্তু ব্ৰাছ মই দুবাৰ কৰিলোঁ, চেনচুডেন আনিছিলোঁ, কলগেট এটা ভাল দামী কলগেট এটা, সেইটো দুবাৰ মাৰিলোঁ, ইমান তেনেকুৱা লগা নাই। মই এটা বিশেষ কথা ক'বলৈহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু মই আছোঁ গোহালিত, আৰু আমাৰ ঘৰত মই ফুটনি মাৰিবলৈ নাযাওঁ, মুঠতে আমাৰ গোটেই ঘৰৰ বাহিৰে ভিতৰে 21টা লাইট লগাই থৈছোঁ। আৰু সেই 21টা লাইট কাৰোবাক দেখুৱাবলৈ নহয়, ফিতাহী মাৰিবলৈ বুলিও নহয়, গোহালিত এটা জ্বলাই থৈছোঁ। এই গৰুখিনি, ছাগলীকেইটা যে শান্তিয়ে শুৱক, শান্তিটো শুব পৰা নাই বাৰু, তথাপি মই চাইছোঁ গৰুখিনি, তথাপিও মানে বহুত কম মহ। আৰু এই বাকী ঘৰবোৰ কিনাই বেৰৰ চাইডে এইটো লাইট এইটো কাৰণে জ্বলাই থৈছোঁ যে যাবলৈ আহিবলৈ ভাল হওক, আৰু যে কোনোবা বেয়া মানুহ যে আমাৰ ঘৰৰ কাষ চাপিব নোৱাৰে। আৰু এটা কথা কওঁ আপোনালোকক, বেয়া মানুহ বা গুণ্ডা মানুহ, অন্যায় কৰা মানুহ আন্ধাৰ সুবিধা লয়, আন্ধাৰ ভাল পায়। গুণ্ডাই হওক, ডকাইতে হওক, যোনে নহওক, বেয়া মানুহে বা ময়ো যদি বেয়া নহয়, মানুহে নেদেখক বুলি মই আন্ধাৰ ফালেহে যাম, যে মানুহে মোক চিনি নাপাওক। আৰু বেছিকৈ বেয়া কামবোৰ হয় ৰাতি। আৰু ঘৰটো এনেই দেখি শুৱনি হ'বলৈ বা ভাল লাগিবলৈ লাইটখিনি লগাই থৈছোঁ। কাৰেণ্টৰ বিল কিমান আহে কি কথা এইটোতো মতলব নাই, যিমানে নাহক বিল দিওঁৱেই আমি। মেইন কথাটো আহোঁ, আৰু মেইন কথাটো এনেকুৱা হ'ল, মই আপোনালোকক কওঁ যে আপোনালোকৰ ঘৰতো গৰু দুটা এটা হ'লেও থাকিব পাৰে, বেছি থাকিব পাৰে, ছাগলী থাকিব, গাহৰি থাকিব। আপোনালোকৰ ঘৰত গৰু, ছাগলী, গাহৰি আছে। মই এটা কথা কওঁ, আপোনালোকে মোৰ কথাটো শুনে নুশুনে বা গণিতা কয় নকয়, বা মোৰ কথাটো শুনিবলৈ মইনো আপোনালোকৰ কোন হয়, বা মই আপোনালোকৰ কথাখিনি ক'বলৈ মইনো কোন, বা মোৰ কথানো কিয়নো শুনিব। অলপমান আপোনালোকে ভাবি চিন্তি চাওক। আপোনালোকৰ এই ধৈৰ্য শক্তিটো আছে, আপোনালোকৰ সেই ভবা শক্তিটো আছে। মই এটা কথা কওঁ যে আপোনালোকে যদি পাৰে যদি আপোনালোকৰ সেই গাহৰি এটাই বান্ধি থৈছে বা এটাই পুহিছে, 10টাই পুহিছে বা 100টাই পুহিছে, সেই গাহৰি ফাৰ্মত পাৰিলে এটা লাইট লগাই থ'ব। ৰঙা লাইট নহয়, বগা লাইট, ধুনীয়া ফটফটীয়া পোহৰ দিয়া। সেই লাইটটো লগাই থ'লে কি হয়, সেই গাহৰিটোৰ ওচৰলৈ, সেই ছাগলীজনীৰ ওচৰলৈ, সেই গৰু গোহালিত থকা সেই গৰুকেইটাৰ ওচৰলৈ মহ আহিব, কিন্তু কম আহিব, বহুত কম আহিব। আৰু আপুনি আপোনালোকৰ ঘৰত থকা সেই গৰু, ছাগলী, গাহৰিকেইটাৰ ওচৰলৈ লাইট এটা মাৰি আপুনি যাবচোন। যেতিয়া আপুনি ৰাতি গাহৰিটো বান্ধি দানা চানা দিলে, বান্ধি থৈ আহিলে, আপুনি ভাত পানী খাই এনেই টৰ্চ এটা লৈ গাহৰিটো, গৰুকেইটা, ছাগলীকেইটাৰ ওচৰলৈ যাবচোন। ভৰিত চাব, কাণত চাব, য'তে ত'তে চাব টৰ্চ মাৰি। আপুনি দেখিব যে আচৰিত হ'ব আপুনি, এনেকুৱা ধৰণে মহে তেজ খাই থাকে। মই অনুভৱ কৰিছোঁ, আৰু সেইবাবে গোহালিত মই লাইটটো জ্বলাই থৈছোঁ। আৰু এইখিনিয়ে ক'লোঁ, আপোনাৰ যদি অকণমান মৰম চেনেহ আছে জীৱ জন্তুলৈ, মই ভাবোঁ জীৱ জন্তুলৈ মৰম চেনেহ আছে দেখি আপুনি গৰু, ছাগলী পুহিছে ন, আপুনি যদি পাৰে লাইট এটা লগাই দিব।
এইটো মোৰ ফালৰ পৰা এডভাইচ দিছোঁ দেই। ঠিক আছে দিয়ক, কালিলৈ লগ পাম, বাই বাই।